হ্যালো বন্ধুসকল, আপোনালোকে চাই আছে এডুকেটৰ প্লাস। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি মূলত দুটা বিষয়বস্তু লৈ কথা পাতিম। বহুতে এই দুটা বিষয়বস্তুৰ ওপৰতে আমাক বাৰে বাৰে কোৱেশ্চন সুধি থাকে বা জানিব বিচাৰে আসলতে কেনেকৈ কি হ'ব। বিষয়বস্তু দুটা হ'ল যে যি 4500 পদৰ বিপৰীতে বিজ্ঞাপন পাব্লিছ হৈছে, এই বিজ্ঞাপনত আবেদন কৰিব যাওঁতে কোন তিনিখন জিলা সিহঁতে সিলেক্ট কৰিব, আৰু লগতে মানে ওভাৰলেপিং দুটা ৰিক্ৰুটমেন্ট যেহেতু একেলগে হৈ আছে 4500 আৰু 5550, ইয়াত কোনো ধৰণৰ ওভাৰলেপিং কেনেকৈ হ'ব পাৰে এই বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিম। তো এই দুটা প্ৰশ্ন প্ৰত্যেকেই সুধি থাকে আৰু প্ৰত্যেকে জানিব বিচাৰে, এই বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অলপ টানি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বন্ধুসকল, প্ৰথমতে আমি আলোচনা কৰিম কোন তিনিখন জিলা আপুনি সিলেক্ট কৰিব। 4500 পদৰ আবেদন ইতিমধ্যে ষ্টাৰ্ট হৈছে আৰু বহুতে জানিব বিচাৰিছিল, বহুতে মেছেজ কৰি থাকে এই বিষয়ে যে আসলতে তিনিখন জিলা আমি কি সিলেক্ট কৰিম। তো বন্ধুসকল, ইয়াত কথা হ'ল যে তিনিখন জিলা আপুনি কি সিলেক্ট কৰিব এইটো টোটালি আপোনাৰ ওপৰত ডিপেন্ড কৰিব, আপোনাৰ কাট অফৰ ওপৰত ডিপেন্ড কৰিব। আগতীয়াকৈ কোনেও ক'ব নোৱাৰে কোনখন জিলাত আপোনাৰ কাট অফে ঢুকি পাব। যিসকলৰ কাট অফ একেবাৰে হাই আছে তেখেতসকল যিখিনি জিলা আছে প্ৰতিখন জিলাতে আহি যাব, তেওঁলোকৰ কোনো কনফিউজন নাই, তেখেতসকলে যিকোনো জিলা সিলেক্ট কৰিব পাৰে। কিন্তু কথা হ'ল যি সকলৰ অলপ মাৰ্কটো কম আছে, তো প্ৰত্যেকেই কিন্তু অলপ কনফিউজনত আছে যে কোনখন জিলা দিম আৰু কোনখন জিলাত কাট অফে ঢুকি নাপাব, এনেকুৱা বহু চিন্তাত থাকে, যাৰ বাবে তেখেতসকলে জানিব বিচাৰে। কথাটো স্বাভাৱিক, এইটো জানিব বিচৰাটো স্বাভাৱিক। তো তথাপিও মই আপোনালোকক কম যে আপোনালোকে নিজে চিন্তা কৰি দিয়ক। এইটো যদি মই এইটো ভিডিঅ'ৰ জৰিয়তে যদি কৈ দিওঁ আপুনি এই অমুক তিনিখন জিলা আপুনি সিলেক্ট কৰক, এই তিনিখন জিলাত আপোনাৰ যিখিনি কাট অফ আছে এইখিনিত কম যাব বা আপোনাৰ কম কাট অফ থকাখিনি এইখিনিত পাই যাব। এতিয়া কথা হ'ল মোৰ এইটো ভিডিঅ' যি কেইজন মানে প্ৰাৰ্থীয়ে চাব প্ৰত্যেকেই কিন্তু চিন্তা কৰিব যে সেইখন জিলাত আমি আবেদন কৰোঁ। মতকৈ আকৌ ইয়াতকৈ আৰু ডাঙৰ যিবিলাক কন্টেন্ট ক্ৰিয়েটৰ আছে তেখেতসকলেও যদি কৈ দিয়ে, তেখেতসকলৰ বহু ভিউৱাৰ্স আছে আৰু প্ৰতিজন ভিউৱাৰ্সে সেই জিলাবোৰতেই আবেদন কৰিব। এনেকৈ দেখা যায় যে ট্ৰেফিকটো যি জিলাত আসলতে কোৱা হৈছে, ৰিকমেণ্ড কৰা হৈছে যে যি জিলাত মানে কাট অফ কম যাব বুলি কোৱা হৈছে, সেই জিলাবোৰত ট্ৰেফিকটো বেছি হৈ যায়। আমি যোৱা কেইটামান ৰিক্ৰুটমেণ্টত কথাখিনি দেখা পাইছোঁ যে যদি কোনোবা কন্টেন্ট ক্ৰিয়েটৰ বা তেনেকুৱা ধৰণৰ কোনো ব্যক্তিয়ে মানে ভাল এটা প্ৰাৰ্থীৰ লগত কমিউনিকেট থকা প্ৰাৰ্থীয়ে যদি কৈ দিয়ে যে অমুক জিলাত এইবাৰ কাট অফ কম যাব, তো দেখা গৈছে সেই জিলাবোৰত ট্ৰাফিকৰ পৰিমাণটো বৃদ্ধি হৈ অৱশেষত সেই জিলাবোৰতেই কাট অফটো হাই হৈ যায়। তো নিশ্চয়কৈ আপোনালোকে কাৰো ওপৰত বেছ নকৰিব, কাৰো ওপৰত ডিপেণ্ড নকৰিব, নিজে চিন্তা কৰক। তো পোষ্ট যিহেতু প্ৰতিখন জিলাতে আছে, প্ৰতিখন জিলাতে এবাৰ চাওক কমকৈ আছে, যিহেতু পোষ্টৰ সংখ্যাই কম, তো সেইমতে আপোনালোকে চিন্তা চৰ্চা কৰি আপোনালোকে নিজৰ জিলাখন সিলেক্ট কৰক। মই আপোনালোকক কোনো ধৰণৰ জিলা ৰেকমেণ্ড নকৰোঁ। তো তথাপিও এটা কথা ক'ব বিচাৰোঁ, এটা পৰামৰ্শ দিব বিচাৰোঁ, যিসকলৰ কাট অফ হাই আছে তেখেতসকলেতো প্ৰতিখন জিলাতে পাব, নিজৰ সুবিধামতে কোনো এখন জিলা চুজ কৰিলেই হ'ল। আৰু যিসকলৰ কাট অফ অলপ কম আছে তেখেতসকলে ভাল যিখিনি পোষ্ট থকা জিলা আছে, মানে বেছি সংখ্যক পোষ্ট থকা যিখিনি জিলা আছে, সেই জিলাবোৰৰ মাজৰ পৰা এটা চুজ কৰক আৰু এটা একেবাৰে লয়াৰ মানে আটাইতকৈ কম পোষ্ট থকা আৰু এটা মিডিল, এই তিনি ধৰণৰ আপোনালোকে তিনিখন জিলা বাছি লৈ পেলাই আবেদন কৰক। এটা বেছি পোষ্ট থকা, এটা মিডিল মানে মজলীয়া ধৰণৰ মাজামাজি থকা পোষ্ট, আৰু এটাত কম পোষ্ট থকা, এই তিনিখন জিলা আপোনালোকে সিলেক্ট কৰক। যদি কাট অফে ঢুকি পায় নিশ্চয় আপোনাৰ নাম। দ্বিতীয়তে আহিল অভাৰলেপিঙৰ কথা। তো বন্ধুসকল, দুটা ৰিক্ৰুটমেণ্ট একেলগে চলি আছে। ইয়াত এটা হ'ল 5550টা, যাৰ বাবে ভেৰিফিকেশ্যন ষ্টাৰ্ট হৈ গৈছে অলৰেডি, আৰু দ্বিতীয়টো হ'ল 4500 পদৰ বাবে এইটোৰ আবেদন প্ৰক্ৰিয়া চলি আছে। এই দুয়োটা ৰিক্ৰুটমেণ্ট যদি একেলগে দিয়ে, মানে এপইণ্টমেণ্ট যদি একেলগে কৰে, তেনেহ'লে নিশ্চিতভাৱে ওভাৰলেপিং হোৱাৰ পূৰ্ণ এটা সম্ভাৱনা আছে। আমি যোৱা যিটো লাইভ দেখা পাইছিলোঁ আমাৰ CM মহোদয়ৰ, সেই লাইভত তেখেতে স্পষ্টীকৰণ দি দিছে যে একেলগে ৰিক্ৰুইট নহয়, বহু পিছত হ'ব। 5500
50টা পদত আবেদন কৰা যিসকল প্ৰাৰ্থী আছে তেখেতসকলতকৈ বহু পিছত যাব এই এলপিৰ যেটো আৰু ইউপিৰ 4500 পদত যেটো আবেদন এপইন্টমেন্ট এটো বহুত লেট হ'ব তো লেট যেহেতু হ'ব তেনে ক্ষেত্ৰত আমি ওভাৰলেপিং দেখা নাপাম যিসকল প্ৰাৰ্থীৰ 5550টা পদত চাকৰি এটা পাবলৈ সক্ষম হ'ব তেখেতসকলৰ নাম যদিও 4500 পদত আহে তেখেতসকল তাতে চাকৰি এটা পাবলৈ সক্ষম নহব কাৰণ আমি এডভাইসমেন্টতো দেখা পাম তাতো রুলস দিয়া আছে সার্ভিস রুল হিসাবে এডভাইসমেন্টৰ কোনো এটা ৰিক্ৰুটমেন্টৰ রুলস হিসাবে দিয়া থাকে তাতো উল্লেখ কৰা আছে যে যদি আপুনি লয়ার প্রাইমারি চাকৰি কৰি আছে তেনেহলে পুনৰবাৰ লয়ার প্রাইমারিত নাপাব আপার প্রাইমারিত পাব লাগিব যদি আপুনি আপার প্রাইমারিত কৰি আছে তেনেহলে তো কোনো কথাই নাই তো সেম পজিশনত আপোনাৰ কেতিয়াও দুটা এপইন্টমেন্ট নহয় আপুনি যদি এবাৰ 5550টা পদত পাই যায় কেতিয়াও আপুনি 4500 পদত নাপাব যদি লয়ার প্রাইমারিত আছে তেনেহলে আপার প্রাইমারিত পাই যাব পাৰে যদি লয়ার প্রাইমারিত আছে লয়ার প্রাইমারিত নাপায় কেতিয়াও তো এনেকুৱা ধৰণে ওভাৰলেপিংৰ সম্ভাৱনা নাই এলপি আৰু ইউপিৰ যি দুটা ৰিক্ৰুটমেন্ট চলি আছে যেহেতু বহুত দিনৰ পিছত বহুত এটা দীঘলীয়া গ্যাপৰ পিছত এই ৰিক্ৰুটমেন্ট সম্পূৰ্ণ হ'ব তো নিশ্চিতকৈ ওভাৰলেপিংৰ কোনো সমস্যা নাই আপোনালোকে বহুতে জানিব বিচাৰিছিলে এই দুটা বিষয়ত আজিৰ ভিডিঅ'ত আলোচনা কৰিলো ভাল পালে নিশ্চয় লাইক কৰিব যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব